ইন্টেলিজেন্ট ভেৰোৰ সিকিউৰিটি এসিস্টেন্ট এণ্ড এক্সিকিউটিভৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াত কি ডকুমেন্ট আপোনালোকে আপলোড কৰিব লাগিব বা অসমৰ কেইটা ভেকেন্সি আছে সেই গোটেইখিনি বিষয় সেই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব বন্ধুসকল যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে আৰু যদি এনে ধৰণৰ অসমৰ নতুন আপডেট যদি পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই ৰাখক ইন্টেলিজেন্ট ভেৰোৰ সিকিউৰিটি এসিস্টেন্ট বা এক্সিকিউটিভৰ ভেকেন্সি কিনি ষ্টেট ওয়াইজত ভাগ কৰা হৈছে ইয়াৰে অসম অৰ্থাৎ গুৱাহাটীত ভেকেন্সি আছে আনৰিজাৰ্ভ কেটেগৰীত 63টা ভেকেন্সি আছে ওবিসি এনসিএলত 29টা এসসি কেটেগৰীত 7টা এসটি কেটেগৰীত 13টা ইডব্লিউএছ কেণ্ডিডেট সকলৰ কাৰণে 12টা ভেকেন্সি আছে টোটাল আপোনালোকৰ অসমত 124টা ভেকেন্সি মুকলি হৈছে বন্ধুসকল যদিহে আপোনালোকে ইন্টেলিজেন্ট ভেৰোৰ সিকিউৰিটি এসিস্টেন্টত যদি আবেদন কৰিব বিচাৰে ইয়াৰে প্ৰতি মাহৰ দৰমহা হ'ব 21700 টকাৰ পৰা 69100 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে ইয়াৰে এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব সিম্পল যদি আপোনালোকে মেট্ৰিক পাস কৰে লগতে আপোনালোকে উল্লেখিত ভাষাৰ পৰা যদি আপোনালোকৰ যিকোনো এটা ভাষা যদি জানে বা আপোনালোকে খলখলিয়াকৈ ক'ব পাৰে তেতিয়া হলে আপোনালোকে সেই ভেকেন্সি কিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে ইয়াৰ বয়সৰ সীমা দিয়া আছে 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে আবেদন জনাব পাৰিব লগতে যদিহে আপোনালোকৰ 27 বছৰ বয়সতকৈ যদি ওপৰত হৈছে তেতিয়াও আপোনালোকৰ ইয়াত ৰিলেক্সিবল দিয়া আছে এসসি এসটি কেণ্ডিডেট সকলৰ কাৰণে 5 বছৰ ৰিলেক্সিবল দিয়া আছে ওবিসি কেণ্ডিডেট সকলৰ কাৰণে 3 বছৰ ৰিলেক্সিবল দিয়া হৈছে বন্ধুসকল যদিহে আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন ভালদৰে চাব পাৰিব বা আপোনালোকে অনলাইন ষ্টাৰ্ট কৰিব পাৰিব